আমি আজিৰ দিনটোতে চন্দ্ৰচূড় জাতীয় বিদ্যালয়ে সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আজিৰ আমাৰ এই অনুষ্ঠানটো প্ৰয়াত ডক্টৰ ভূপেন হাজৰিকা সুধাকান্ত ভূপেন হাজৰিকাৰ নামত আমি উৎসৰ্গা কৰিম। আমাৰ আজিৰ স্মৃতি জয়ন্তী মঞ্চে সামৰি মাৰিছোঁ। ধন্যবাদ। ফুলাৰ মন্ত্ৰ অপৰাত্ৰৰ মতে সেয়েহে ইমান ভুল প্ৰভাৱ শ্ৰদ্ধাৰ চন্দ্ৰচূড় স্মৃতি ডিগ্ৰী জাতীয় বিদ্যালয়ৰ সন্মানীয় পৰিচালনা সমিতিৰ সচিব ছাৰ, শ্ৰদ্ধাৰ অভিভাৱকসকল, আজি এই প্ৰতিযোগিতা সভাৰ অধ্যক্ষৰ আসন অলংকৃত কৰি আমন্ত্ৰণ জনোৱা আমাৰ শ্ৰদ্ধাৰ নিৰু বাইদেউ, বিদ্যালয়ৰ এই সাহিত্য প্ৰতিযোগিতাৰ মান বিচাৰ কৰি অহা আমাৰ অতিকৈ আপোন অতি মৰমৰ অতি শ্ৰদ্ধাৰ বিহপুৰীয়া অঞ্চলৰ সুনাম বুলি ক'ব লাগিব এগৰাকী ভাল অভিনেত্ৰী সকলৰ ক্ষেত্ৰত যিহেতু আমাৰ মনবা ৰূপালী বাইদেউ, আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী, আমাৰ গৌৰৱ, আমি আমাৰ সম্পাদক সকলো ঘূৰাই পাইছোঁ। আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী বৰ্তমান ভাৰতীয় ডাক সেৱা বিভাগৰ কৰ্মচাৰী জাস্তা নেওগ আজি ইয়ালৈ আমাৰ মাজলৈ আহিছে। শ্ৰদ্ধাৰ অভিভাৱকসকল, মোৰ শিক্ষক বন্ধুসকল, ছাত্ৰ ছাত্ৰীসকল, মই বৰ বিশেষ দীঘলীয়া কৰিব বিচৰা নাই, যিহেতুকে এক দীঘলীয়া পৰিক্ৰমা আমাৰ হাতত আছে, প্ৰতিযোগিতা আছে। সাহিত্য হ'লে জাতিৰ দাপোন, এখন দাপোনত যেনেকৈ নিজৰ প্ৰতিচ্ছবিবিলাক প্ৰতিফলিত হয় আৰু সাহিত্যৰ জৰিয়তে এই জাতিটোৰ চিন্তাৰ চৰ্চা কথা বতৰাসমূহ তাতে প্ৰতিফলিত হয়। স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মংগল মন্দিৰ হৈছে মাতৃভাষা, আৰু এই মাতৃভাষাক উত্তৰণ কৰিব লাগিব আমি সেই সাহিত্য প্ৰতিযোগিতাসমূহৰ জৰিয়তে। ছাত্ৰ ছাত্ৰীসকলৰ অকল পুথিগত শিক্ষাই শ্ৰেষ্ঠ নহয়, পুথিগত শিক্ষাৰ লগতো আমাৰ যিটো কো কাৰিকুলাৰ এক্টিভিটিছ থাকে এইসমূহ সকলোৰ কাৰণে প্ৰয়োজন, আৰু ইয়াৰ মাজত খেল, সাহিত্য, কৃষ্টি, কলা সকলোখিনি জড়িত হৈ থাকে। আৰু এই ছাত্ৰ ছাত্ৰীসকলক স্বল্প দিশতে বিকাশ কৰি দিবলৈ, উন্নতি কৰিবলৈ বিদ্যালয়সমূহে প্ৰয়াস কৰি আহিছে। আমি বিগত 2 বছৰ কৰোনা মহামাৰীৰ বাবে আমি বিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰিব পৰা নাছিলোঁ। আজি আমি দ্বিতীয় দিনত ভৰি দিছোঁ আৰু আমি আশা কৰিছোঁ আজিৰ কাৰ্যসূচীটো সফল হওক। আৰু সকলোকে এইখিনি এটা অনুৰোধ জনাব বিচাৰিছোঁ, যিহেতুকে এটা মই বিশেষ দায়িত্বত আছোঁ লখিমপুৰ জিলা জাতীয় বিদ্যালয় সমন্বয় সমিতিত। আজি আমাৰ সমিতিৰ এখন বিশেষ সভা আছে, মই 2 ঘণ্টাৰ কাৰণে সেই সভালৈ যাম, আৰু সেইকাৰণে মই সকলোৰে সহযোগিতা আশা কৰি আজিৰ প্ৰতিযোগিতা সফল হোৱাৰ কামনা কৰি সভাখন উদ্বোধন ঘোষণা কৰিলোঁ। কবিতা এটা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটোৰ নাম হ'ল সোণাপুৰৰ ককা। সোণাপুৰৰ ককা গোটেই গিলিছিল ভীম কয় পকা। সোণথিৰা থেৰেজো জাম দৰফাই ল'ৰাহঁতক মাতি আনি দিছিল বিলাই। পনীয় লেটেকু আমলখি বেল কঁঠাল খাই আঠা লাগিল খানে মিঠাতেল। ধন্যবাদ। ৰাতি আকাশত দিয়ে খৰবা, ভাওনা কৰা পাতি পাতে তাতে খবা। যি তৰাবোৰ আৰু দুনবাই, যি দাড়ি কটা থৌতে সদায়। বাদে বাদে দুনবাই লাগে হেনো ভেট, তৰাবোৰ সভা পাতে নাই হেন গেম। নমস্কাৰ। কল 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 আহা বল বল, কল খাই বিলম বিলম বল। মানা জলে গান টকা চাই হাতু গব ফুটি বজাবান। ধন্যবাদ। আমাৰ ওচৰতে ভয় নাই
গৰুগিয়াকে মোক সুৰক্ষা বনো নেখাম কিয় গৰখীয়া গৰু ঘৰৰ হাঁচিও ডক্তৰ মাহীদেৱে ক'লে ডক্তৰ আনিবলৈ দাদালৈ দিলে দৌৰ টক দুৱাৰত ডাক্তৰে কৰে টক পুতৰাই ভয় মহাবিদ্যালয় আছে মাছৰ মাছ পালনৰ ব্যৱস্থা নাথাকে জানো কপালৰ ৰক্ত চন্দ্ৰ কলাৰেখা তুলিল তই কৰালি কালি ভীম ভয়ংকৰ জল আনি কাহিয়ান ৰুদ্ৰ কপালৰ ৰক্ত চন্দ্ৰ কলাৰেখা তুলিল তই কৰালি কালিৰ ভীম ভয়ংকৰ খৰ্গ ভাং আন কাহি ৰুদ্ৰ কপালৰ ৰক্ত চন্দ্ৰ কলাৰেখা তুলিল তই কৰালি কালি ভীম ভয়ংকৰ খৰ্গ ভাং কাৰাৰ কপাল সদ অভিশাপপূৰ্ণ এই দুঃসময় But he shook his little tail and fly away. He flew next. But will you stop? I was going to the window to say, how do you do? But he shook his little tail and far away he flew. Thanks. তাত ধনী ঘৰৰ ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হোৱাৰ লগতে তাতোকৈ বেছি পৰিমাণে দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে হালোৱা সজোৱা বন কৰা আদি লোকসকলৰ ছাত্ৰ ছাত্ৰীয়ে তাত বেছি পৰিমাণে উত্তীৰ্ণ হৈছে উদাহৰণস্বৰূপে 2018 বৰ্ষত IAS অফিচাৰ হিচাপে নিযুক্তি লাভ কৰা আমাৰ বিপ্লৱ পূৰ্ণ বৰাৰ কথা আমি ক'ব পাৰোঁ তেওঁ অতি দৰিদ্ৰ ঘৰৰ আছিল তেখেতৰ পিতৃ বিপ্লৱ কলেজৰ এগৰাকী চকীদাৰ আছিল কিন্তু তেওঁ কোনো ধৰণৰ বেতন লাভ কৰা নাছিল নহয় মোক বিদেশে বাৰ্তে যোনটো কথাছে মই তেওঁ সম্পূৰ্ণ বিৰোধী চাওক আপোনালোকে এফালে চাব গ'লে যদি এজন দুখীয়া মানুহ যোনজনক মাহিলী অকল কিমান দিনে খুব বেছি 500-600 টকা তেওঁ হাজিৰা পায় তেওঁ যদি এখন আমি যদি চাওঁ এজন UPSC APSC দলে পৰীক্ষা এখন কিতাপৰ দাম 15 যদিও কিন্তু তেওঁলোকে নিজৰ সফলতাৰে কম যুক্তিৰ ক্ষেত্ৰত যুক্তি প্ৰতিষ্ঠা কৰে আজি সদনৰ মূল লক্ষ্য গতিকে মাননীয় অধ্যক্ষ মহোদয় আৰু আজিৰ উপস্থিত সদন মই ক'ব খোজো যে আজিৰ যি বিষয় সদনে নিৰ্বাচন কৰিছে সেই বিষয়ে সম্পূৰ্ণ সমৰ্থনে মই ক'ব খোজো যে আৰ্থিক দিনলৈ কেতিয়াও সফলতাৰ অন্তৰায় আনিব নোৱাৰে জ্ঞানগুৰু ভূঞাই অনুভৱ কৰিব যে এখন কিতাপ কিনিবলৈ पहाड़
আজিলৈকে বিজ্ঞান শাখাত এতিয়ালৈকে এটা নবেল পুৰস্কাৰ পোৱা নাই ই আমাৰ বাবে এক দুৰ্ভাগ্য আৰু ইয়াত কিয় হৈছে আৰ্থিক যদি ভাৰতৰ অৱস্থা আৰ্থিক সচ্ছল হৈছে তেনেহ'লে আজি আমাৰ শিক্ষা ব্যৱস্থা উন্নতি হৈছে আৰু আমি সক্ষম হয় মই আমাৰ চৰকাৰে বহুত আমাক সহায় কৰিছে কিন্তু সহায় কৰা মই এটা উদাহৰণ দিম ন জৱাহৰ কেন্দ্ৰীয় চৰকাৰে বহু ভাবিছিল দৰিদ্ৰ লোকসকলৰ বাবে জৱাহৰ নৱোদয় বিদ্যালয় স্থাপন কৰিব কিন্তু মই এই কথা বুকুৰ সাক্ষী অতি দুখেৰে ক'ব পাৰিম যে তাত 80% ব্যক্তি আছে